নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক এই নতুন ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰি আছোঁ যিসকল চাহ জনজাতি লোকসকল আছে বা আদিবাসী লোকসকল আছে এই আদিবাসী লোকসকলৰ যিসকল মহিলা আছে এই মহিলাসকলক চৰকাৰে 25,000 টকা প্ৰদান কৰি আছে তাৰ লগতে যিসকল ল'ৰা ছোৱালী আছে আদিবাসী বা চাহ জনজাতি লোকসকলৰ এই ল'ৰা ছোৱালীসমূহ চৰকাৰে 3 পৰা 35,000 টকা প্ৰদান কৰি আছে এই 3 পৰা 35,000 টকা স্কলাৰশ্বিপৰ জৰিয়তে কেনেকৈ লাভ কৰিব বা যিসকল মহিলা 25,000 টকা দি আছে এই টকা কেনেকৈ লাভ কৰিব আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি কথা জনাম গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিব তাৰ লগতে এটা অনুৰোধ থাকিল যিসকল চাহ জনজাতি বা ট্ৰাইবেল লোকসকল আছে তেওঁলোকে চৰকাৰৰ যি আঁচনিসমূহ আছে এই বিষয়ে তেওঁলোকে বহুতেই অজ্ঞ হৈ থাকে গতিকে আপোনালোকে শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো সকলোৱে যাতে গম পায় ট্ৰি ট্ৰাইবেল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত 5,000 পৰা 7,000 টকা প্ৰদান কৰে ইয়াত চাওক 5,000 টকা যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকক 5,000 টকা প্ৰদান কৰে আৰু যিসকল বিএ পঢ়ি আছে বা টিডিচিত পঢ়ি আছে তেওঁলোকক 7,000 টকা প্ৰদান কৰে নেক্সটত আছে চাওক ট্ৰি ট্ৰাইবেল প্ৰি মেট্ৰিক যে ট্ৰি ট্ৰাইবেল প্ৰি মেট্ৰিকত আছে 3,000 টকা প্ৰদান কৰে তাত 9 আৰু 10ত সিমন সিং হেৰো যি স্কলাৰশ্বিপ আছে তাত 10,000 টকা প্ৰদান কৰে তাৰপিছত চাওক ফাইনেন্সিয়েল এছিষ্টেণ্ট এনএম আৰু জিএনএমত টেকনিকেল কোৰ্ছ যিসকলে কৰি আছে তেওঁলোকক 30,000 টকা প্ৰদান কৰে আৰু ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ হায়াৰ ষ্টাডি যিসকলে উচ্চ শিক্ষা লাভ কৰিব বিচাৰিছে তেওঁলোকে এই আবেদন কৰাৰ পিছত তেওঁলোকক 25,000 পৰা 25,000 টকা তেওঁলোকক প্ৰদান কৰে আৰু যিসকলে ষ্টুডেণ্টে কোচিং কৰিব বিচাৰি আছে তেওঁলোকে হায়াৰ ষ্টডি কৰিব বিচাৰে তেওঁলোকে যদি আৰু উচ্চ শিক্ষিত হ'ব বিচাৰে আৰু ভালকৈ পঢ়িম তেওঁলোকক চৰকাৰে প্ৰতি মাহে 10,000 টকা প্ৰদান কৰে আৰু তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাওঁ যিসকল মহিলা আছে যিসকল চাহ জনজাতি লোক আছে বা আদিবাসী লোক আছে সেই লোকসকলক চৰকাৰে 25,000 টকা প্ৰদান কৰে এই 25,000 টকা প্ৰদান কৰে যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাক 25,000 টকা প্ৰদান কৰে যাতে তেওঁলোকে যাতে এটা আত্মসংস্থাপন হ'ব পাৰে বা তেওঁলোকে এটা কিবা এটা কৰিব পাৰে তাৰ লগত আছে কণিকা স্বনিয়োজন আঁচনি এই আঁচনিৰ জৰিয়তে 25,000 টকা প্ৰদান কৰিছে এই আঁচনি হৈছে ডিৰেক্টৰ অফ টি ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা এই আঁচনিসমূহ প্ৰদান কৰে আৰু এই আঁচনিসমূহ শ্ৰীজ নামৰ যি পৰ্টেল আছে শ্ৰীজ নামৰ এই পৰ্টেলৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এই আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে 5 জুলাইৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু এই সমূহ যি আঁচনি আছে যিসমূহ স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপ যি ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰে আৰু তাৰ লাষ্ট ডেট হৈছে চাওক 25 তাৰিখ গতিকে এই 25 তাৰিখৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল মহিলা আছে এইসকলে যদি এই আঁচনিসমূহ লাভ কৰিব বিচাৰে বা ছাত্ৰ ছাত্ৰীসকলে যদি এই স্কলাৰশ্বিপ লাভ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে 25 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব অসম চৰকাৰৰ যি ডিৰেক্টৰ অফ টি ট্ৰাইবেল ৱেলফেয়াৰ আছে এই টি ট্ৰাইবেল তৰফৰ পৰা সকলোকে অনুৰোধ জনাইছে যিসকল যোগ্য প্ৰাৰ্থী আছে যিসকলে এই আঁচনিসমূহ লাভ কৰিব বিচাৰিছে তেওঁলোকে চৰকাৰে যি পৰ্টেল মুকলি কৰিছে এই পৰ্টেলৰ জৰিয়তে যাতে আবেদন কৰে আৰু মই সকলোকে এটা কথা জনাম যাতে যিসকলে এই আবেদন কৰিম বুলি ভাবি আছে মই ডিছক্ৰিপশ্যন বক্সত এই লিংকটো দি দিছোঁ আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকে যেতিয়া অনলাইনত আবেদন কৰিব বিচাৰে তেতিয়াহ'লে যি সিৰিজ অনলাইন পৰ্টেল আছে এই অনলাইন পৰ্টেলত আহিব এই অনলাইন পৰ্টেলত অহাৰ পিছত আপোনালোকে যি অনলাইন এপ্লিকেশ্যন ছিষ্টেম অফ টি ট্ৰাইবেল এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে এই ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আপোনালোকে আবেদন কৰিব ইয়াত চাওক তলত যি লিখা আছে চাওক ইয়াত এপ্লাই হেয়াৰ লিখা আছে আপোনালোকে এই এপ্লাই হেয়াৰত গৈ ক্লিক কৰিব এপ্লাই হেয়াৰত ক্লিক কৰাৰ পিছত যিটো ছাইড আছে যিটো আপোনালোকে আবেদন কৰিব লাগে এই আবেদন কৰা এতিয়া চাওক আবেদন কৰিবলৈ ফাৰ্ষ্টত যি নাম আছে নামটো লিখিব মিডিল নেম থাকিলে মিডিল নেম দিব বা লাষ্ট নেম আছে যদি লাষ্ট নেম দিব তাৰপিছত মেল ফিমেল কি আছে মেল ফিমেল সিলেক্ট কৰিব তাৰপিছত ইয়াত আবেদন কৰিবলৈ এটা ইমেইল আইডি আৰু মোবাইল নাম্বাৰ প্ৰয়োজন হয় যেতিয়া মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰত এটা OTP আহিব আপোনালোকে OTPটো বহাই আপোনালোকে সাবমিট কৰিব লাগিব তাৰপিছত যি পাছৱৰ্ড আছে এতিয়া পাছৱৰ্ডটো হৈছে আপোনালোকে নিজে দিব লাগিব আপোনালোকে যেনেকৈ বনায় 8 কেৰেক্টাৰ 10 কেৰেক্টাৰ্ছ এটা দি পেলাই আপোনালোকে এটা আইডি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব পাছৱৰ্ড ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে যি ৰেজিষ্ট্ৰাৰ লিখা আছে আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন হৈ যাব ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত আপোনালোকে পুনৰ যি ছাইট আছে আপোনালোকৰ যি সিৰিজ অনলাইন পৰ্টেল ছাইট আছে এই পৰ্টেলত আহি আপোনালোকে লগইন কৰিব লাগিব লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে তাত কেনেকৈ আবেদন কৰিব আৰু কি লাগিব আপোনালোকে কিহৰ কাৰণে আবেদন কৰিছে কোনটো স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিছে আপোনালোকে গোটেইখিনি কৰিব পাৰিব যেহেতু মই ভিডিঅ'টো বহুত দীঘল হৈ যাব বাকীখিনি মই অনলাইন কেনেকৈ বাকীখিনি কেনেকৈ কৰিব লাগিব প্ৰচেছ সেইখিনি মই এতিয়া নেদেখুৱাওঁ আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকে দেখুৱাব লাগে বাকীখিনি কেনেকৈ আবেদন কৰিব লাগে মই সেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম ধন্যবাদ